অনুক্ৰম আৰু শ্ৰেণী অধ্যায় 8 এক্সাৰচাইজ 8.2 28 কুৱেশ্যনটোৰ পৰা আলোচনা কৰিম। কি কৈছে 28 কুৱেশ্যনটো চোৱা। দুটা সংখ্যাৰ যোগফল সংখ্যা দুটাৰ গুণোত্তৰ মাইডৰ 6 গুণ। দেখুওৱা যে সংখ্যা দুটাৰ অনুপাত 3 + 2√2 = 3 - 2√2। এতিয়া চোৱা আমি কেনেদৰে প্ৰমাণ কৰিম। কি কৈছে দুটা সংখ্যাৰ যোগফল, আমি সংখ্যা দুটা কি আমি গম নাপাওঁ, এইকাৰণে আমি কি কৰিম, ধৰো সংখ্যা দুটা আমি কি ধৰি ল'ম, সংখ্যা দুটা a আৰু b আমি ধৰি লৈছোঁ। তাৰ প্ৰশ্ন মতে কি কৈছে, দুটা সংখ্যাৰ যোগফল সংখ্যা দুটা কি আমাৰ a আৰু b। প্ৰশ্ন মতে সংখ্যা দুটাৰ যোগফল সংখ্যা দুটা a আৰু b, যোগফল বুলি ক'লে আমি যোগ চিন দিলোঁ। কিমান হয়, গুণোত্তৰ মাইডৰ 6 গুণ। গুণোত্তৰ মাইড বুলি ক'লে আমাৰ কি আছিলে, সংখ্যা দুটা গুণোত্তৰ √(ab) হয়। আৰু 6 গুণ মানে আমাৰ 6টো পূৰণ, কিমান হ'ব ab। এইটো আমাৰ প্ৰশ্নটো আমাক এইটো দিয়া আছে, a + b = 6 × √ab। এতিয়া আমি কি কৰিম, a + b, আমি 6টো কি লিখিব পাৰোঁ, 2 × 3√ab। তেতিয়া আমি কি কৰিম, a + b 2√ab তললৈ আনিম। কিয় আমি 2√ab 6টো তেনেকৈ 2 × 3 কৰিলোঁ, এতিয়া গম পাবা 3, আকৌ তলত আমাৰ একো নাথাকিলে কি আছে 1, যাতে আমাৰ এইটো এটা a + b হোল স্কোৱাৰ ফৰ্মলৈ আহে। এইকাৰণে আমি 2√ab আমি তললৈ আনিছোঁ। এতিয়া আমি কি কৰিম, এইটো যোগবাক ক্ৰিয়া প্ৰয়োগ কৰোঁ। আমি পাওঁ কি হয়, আমাৰ যোগবাক ক্ৰিয়াটো a + b এইটোক প্লাছ কৰা হয় আৰু তলত a + b মাইনাছ কৰাটো হয় আমাৰ কি আছিলে, যোগবাক ক্ৰিয়া। চাওঁ, a + b + 2√ab, আকৌ a + b - 2√ab। ঠিক তেনেকৈ ইয়াত আমাৰ ল'ব কি আছে 3ৰ লগত হৰটো প্লাছ কৰিম, আকৌ ল'বৰ লগতে আকৌ হৰটো মাইনাছ কৰাটোকে আমাৰ কি হয়, যোগবাক ক্ৰিয়া বুলি কোৱা হয়। এইটো আমাৰ চোৱা a + b + 2√ab কি ফৰ্মুলাত আছে আমাৰ চোৱা, আমি এইটোক কি লিখিব পাৰোঁ, ফৰ্মুলা √a² = আমাৰ a হয়, আকৌ bটো আমি তেনেকৈ লিখিব পাৰোঁ, এইটো আকৌ 2√a√b, তলতো আমি ঠিক তেনেকৈ √a² + √b² - 2√a√b, একেলগে √a√b আমি ছেপাৰেটকৈ লিখিছোঁ। তাৰপৰা 3 + 1 4, 3 - 1 2, এইটো আকৌ আমি কি কৰিম, এইটো আমাৰ √a² + √b² + 2√a² আমাৰ কি হয়, √a + √b² এইটো আকৌ মাইনাছত আছে, √a - √b² আমাৰ 2ৰে 4ক কেঞ্চেল যায়, 2 আকৌ তলত আমাৰ 1 লিখি যাম, কাৰণ আকৌ আমি যোগবাক ক্ৰিয়া কৰিব লাগিব চাগে। তাৰপিছত আকৌ এইখিনি √a + √b/√a - √b² কৰি দিম, 2/1, আকৌ এই স্কোৱাৰটো এইফালে গ'লে আমাৰ কি হয়, স্কোৱাৰ ৰুট 2/1। এতিয়ালৈকে ৰিজাল্টটো উলিয়াই নাই, আকৌ এইটো একেই আমি পদ্ধতি অৱলম্বন কৰিম। আকৌ আমি যোগবাক ক্ৰিয়া প্ৰয়োগ কৰি পাওঁ। চাওঁ, আমি কি কৰিছোঁ, ল'বৰ লগত হৰ প্লাছ কৰিব লাগে আৰু ল'বৰ লগত হৰ মাইনাছ কৰিব লাগে। ল'বতো আমাৰ √a + √b হয়, হৰ আমাৰ কি √a - √b, মাইনাছ কৰিলে কি হ'ব,
মাইনাছ ৰুটে আকৌ মাইনাছে প্লাছ ৰুট বি হয় আৰু এইটো √2 + 1 √2 - 1 লবৰ লগত প্লাছ আৰু লবৰ লগত মাইনাছ কৰাটোৱে আমাৰ যোগ বা ক্ৰিয়া এতিয়া আমাৰ √b কেঞ্চেল গ'ল ৰুটে কেঞ্চেল গ'ল ৰুটে প্লাছ ৰুটে 2 ৰুটে আকৌ ঠিক তেনেকৈ √b প্লাছ √b 2 √b 2 কেঞ্চেল আকৌ √2 + 1 √2 - 1 হ'ল তাৰপিছত এই স্কোৱাৰখিনি এফালে নিম আমি আকৌ √/* নিলে আমাৰ কি হ'বগে স্কোৱাৰ √2 + 1 হোল স্কোৱাৰ আকৌ √2 - 1 হোল স্কোৱাৰ তেনে আমাৰ a/b কিমান হ'ব এইটো a + b হোল স্কোৱাৰ ফৰ্মত আছে a ৰ ভেলু √2 b ৰ ভেলু আমাৰ 1 আছে তেনে কি হ'ব আমাৰ √2 স্কোৱাৰ কৰিলেও 2 আকৌ 2√2 + 1 আকৌ তলত তেনেকৈ √2 স্কোৱাৰ কৰিলে 2 - 2√2 + 1 এতিয়া কিমান পাম আমি a/b 2 + 1 3 + 2√2 আকৌ 2 + 1 3 - 2√2 আমাক কি কৈছিলে a/b 3 + 2√2 অনুপাত 3 - 2√2 আমাক উলিয়াব দিছিলে মানে সংখ্যা দুটাৰ অনুপাতটো আমাক কি উলিয়াব দিছিলে 3 + 2√2 = 3 - 2√2 আমাৰ ওলাই গ'ল হেন্স প্ৰুফ প্ৰথমৰ পৰা আকৌ এবাৰ চোৱাগে প্ৰশ্নটো এইটো জাষ্ট আমি যোগ বা ক্ৰিয়া কৰিছোঁ এতিয়া নেক্সট প্ৰশ্নটো চাওঁ যদি দুটা ধনাত্মক সংখ্যাৰ সমান্তৰাল আৰু গুণোত্তৰ মাজতে a আৰু g তেনেহ'লে প্ৰমাণ কৰা যায় সংখ্যা দুটা হ'ব a ± √a + g * a - g চাওঁ আমি কেনেদৰে প্ৰমাণ কৰিম যদি দুটা ধনাত্মক সংখ্যাৰ সমান্তৰ মাধ্য এতিয়া ধনাত্মক সংখ্যাৰ সমান্তৰ মাধ্য হ'লে আমি কি বুলি দিছিলোঁ ইন্ট্ৰডাকশ্যন পাৰ্টত অলৰেডি আলোচনা কৰিছিলোঁ আমি এতিয়া সংখ্যা দুটা আমি ধৰোঁ সংখ্যা দুটা আমি a আৰু b এটা সমান্তৰ মাধ্য বুলি ক'লে আমি কি লৈছে ইয়াত সংখ্যা দুটাৰ ধনাত্মক সংখ্যাৰ সমান্তৰ আৰু গুণোত্তৰটো আমি a আৰু g তেনেহ'লে আমাৰ সমান্তৰ মাধ্যটো a দিয়া আছে আৰু আমাৰ সমান্তৰ মাধ্য বুলি ক'লে আমাৰ কি আছিলে সংখ্যা দুটা হ'লে a + b/2 এইটো অলৰেডি মই ইন্ট্ৰডাকশ্যন পাৰ্টত দিয়া আছে এইটো আমি 1 নম্বৰ দিম আকৌ গুণোত্তৰ বুলি ক'লে আমাৰ কি আছিলে √/* সংখ্যা দুটাৰ পূৰণফল আৰু এই স্কোৱাৰটো যদি আমি এইফালে আনো √/টো আনিলে আমাৰ কি হয়গে স্কোৱাৰ এইটো আমি 2 দিওঁ এতিয়া চোৱা আমি a² - g² যদি কৰোঁ a ৰ ভেলু আমাৰ কিমান a + b বহাই দিওঁ আমি কাৰণ তেতিয়াহে a + g a - g পাম কাৰণ a² - b² ফৰ্মত আহিলে স্কোৱাৰ কৰিলোঁ আকৌ -g² আমাৰ কিমান ab এতিয়া আমাৰ এইটো a + b হোল স্কোৱাৰ 2 স্কোৱাৰটো আমাৰ 4 - ab লসাগু ল'ম আমি 4a + b হোল স্কোৱাৰ - 4ab তাৰপৰা আমাৰ a + b হোল স্কোৱাৰ - 4ab আমাৰ কি হয় a - b হোল স্কোৱাৰ আছে 4 আকৌ a² - g² a - b/2 হোল স্কোৱাৰ এইটো কৰিলোঁ আমি তেতিয়া a স্কোৱাৰটো এইফালে আনি দিওঁ কিমান হ'ব আমাৰ √/* হ'ব a² - g² = a - b/2 এইটো আমি
তিনিটো তাৰপিছত আমি কি কৰিম 1 + 3 কৰোঁ আমাৰ কাৰণ প্ৰশ্নত আমাৰ চা কি প্ৰমাণ কৰিব কৈছে এইটো a + - a + g a - g এইটো অলৰেডি পালোঁ এবাৰ আমি প্লাছ মাইনাছ থকা মানে আমি এবাৰ প্লাছ কৰিম এবাৰ মাইনাছ কৰিম কোনটো 1 আৰু 3টো এতিয়া আমি √a² - g² কি লিখিব পাৰোঁ আমি a - g a + g a - g equal to a - b/2 এইটোকে আমি 3 ইকুৱেশ্যন দিছোঁ এতিয়া চোৱা আমি কি কৰিম 1 + 3 কৰিম আৰু এবাৰ 1 - 3 কৰিম এতিয়া আমি 1 + 3 কৰিম তেতিয়া কিমান হ'ব প্ৰথমত 1ত a আছে লেফ্ট হেণ্ড সাইডে আকৌ 3ত আছে কিমান a + g a - g আকৌ a + b/2 1ৰ ৰাইট সাইডে আকৌ মাইনাছ বা প্লাছ 3ত আকৌ a - b/2 এইটো লসাগু ল'ম a + b + a - b কেনসেল a + a twice a 2 কেনসেল কিমান হ'ব a কিমান পালো a + g a - g আমাক কি কৈছে প্ৰমাণ কৰিছে সংখ্যা দুটা এটা আমি এইটো পালো আৰু আনটো কি হ'ব আমি প্লাছ মাইনাছ আছিলে মাইনাছ কৰিলে হৈ যাব আমাৰ কি আছিলে আমাৰ আকৌ 1ৰ পৰা আমি 3 মাইনাছ কৰিমগে কি আছে প্ৰথমটো 1ত a আছিলে আকৌ মাইনাছ 3ত কি আছিলে আমাৰ a + g a - g আকৌ a + b/2 আকৌ 3ত কি আছে a - b/2 আমি মাইনাছ কৰিছোঁ এতিয়া কিমান হ'ব আমাৰ একেই লসাগু 2a + b - a মাইনাছে প্লাছ b a কেনসেল b + b twice b/2 2 কেনসেল কিমান থাকিলে আমাৰ b এতিয়া a + g a - g কিমান হ'ল b এটা সংখ্যা দুটা আমি কি পালো a আৰু প্ৰথমটো আমি a = a + √a + g a - g আকৌ দ্বিতীয়ত পালো আনটো সংখ্যা আছিল আমাৰ b a - √a + g a - g আমি এতিয়া সংখ্যা দুটা একেলগে কৰিম সংখ্যা দুটা কি হ'ব আমাৰ প্লাছ মাইনাছ একেলগে লিখিলে হ'ল আমাৰ a + a + g a - g সংখ্যা দুটা আমাৰ এইটোকে আমাক প্ৰমাণ কৰিব কৈছিলে ইয়াৰ পিছতো মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম